গাইজ নতুন এটা মিনি ব্লগৰ সৈতে আপোনালোকক স্বাগতম। আজি আদা ৰুম আৰু আপোনালোকক দেখাই দিম। আদা সেই এক গাঁঠিকে ভাঙি ভাঙি ৰুলোঁ, ৰুই উঠি সুন্দৰকৈ মাটি দিলোঁ। মাটি যদি দিয়া হ'ল, মাটি দিয়া হোৱাৰ পিছত এতিয়া বেহৰৰ জাবাত দিলোঁ। বেহৰৰ জাবাত দিলে মানে বুন চুন নাগাজে আৰু ভাল হয়। সুন্দৰকৈ বেহৰৰ জাবাত দিয়া হ'ল। আৰু এই কি ফুল চিনি পাইছেনে? ই হৈছে ফুলকবিৰ ফুল। আপোনালোকক দেখাই দিলোঁ, দেখা পাইছেনে কি সুন্দৰ। আৰু এতিয়া আমাৰ মাইনাই মোৰ ভিডিঅ' চাই আছে আৰু হাঁহি আছে। আৰু তাই ৰিলছ বনোৱাৰ কাৰণে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি লৈছে, দেখা পাইছেনে? আৰু মই পাঠশালাক আহিলোঁ, পাঠশালাত অলপমান ড্ৰেছ ল'ব লগা আছে, দুটামান ড্ৰেছ ল'লোঁ, দেখা পাইছেনে? দাদাৰ দোকানত আহিলোঁ, সুন্দৰকৈ ড্ৰেছ ল'লোঁ, পইচা দিলোঁ, পইচা দি ড্ৰেছ চেছ ল'লোঁ। ড্ৰেছ চেছ লৈ উঠি ফাৰ্মাচী গ'লোঁ। ফাৰ্মাচীত একো বিশেষ কাম নাই, নোহোৱাৰ কাৰণে ভাবিলোঁ আগত দিকে অলপ ৰং কৰিব লগা আছে, ৰং কৰিম। এই সুন্দৰকৈ ৰং মিহল কৰি ল'লোঁ, মিহল কৰিলে আগত সুন্দৰকৈ ৰং কৰিলোঁ। আৰু ৰং কৰি কি সুন্দৰ দেখা পাইছেনে? কিন্তু মই শিখৰ ভাইসকলে আহে আৰু পিক ফেলে দিয়ে। সেইকাৰণে ৰঙা ৰং এটা আনিছোঁ, ইয়াত পিক নেপেলাব বুলি লিখি দিম। সুন্দৰকৈ ইয়াত পিক নেপেলাব বুলি লিখি দিলোঁ, দেখা পাইছেনে কি সুন্দৰকৈ লিখি দিয়া হ'ল। আৰু ভাইসকলে আপোনাক হাতযোৰ কৰিছোঁ, ইয়াত পিক যে নেপেলাব। এইটোৱে মিনি